হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2024 প্ৰজ্ঞান ভাৰতী স্কুলৰ মেৰিট লিষ্টত যিসকল ছাত্ৰ ছাত্ৰীৰ মোবাইল নম্বৰটো আপডেট কৰিব বিচাৰাম, অৰ্থাৎ এইটো নম্বৰত কণ্টেক্ট নহয়, আগতে এইখন চিম চলিছিল কিন্তু বৰ্তমান এইখন চিম নচলে, নিজৰ নম্বৰটো বেলেগ এটা নম্বৰ দিব বিচৰা, অথবা নিজৰ নামটো বিচাৰি পোৱা নাই, অথবা তোমাৰ পাৰ্চেণ্টেজ আছে, স্কুটি পোৱাৰ পাৰ্চেণ্টেজ আছে কিন্তু মেৰিট লিষ্টত তোমাৰ নাম অহা নাই, সেই সম্পূৰ্ণ বিষয়লৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। কেনেকৈ এইটো সমাধান কৰিব পাৰি, এই বিষয়ে আমি এটা সলিউশ্যন দিম, এটা সমাধান কৰাৰ সহায়, এটা ৰাস্তা। এই প্ৰব্লেমবোৰ, এই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, এই সম্পূৰ্ণ বিষয়লৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, আৰু যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। বলক ভিডিঅ'টো আৰম্ভ। সকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ মেৰিট লিষ্টত নিজৰ নাম বিচাৰি পোৱা নাই, সেইসকলক কৈ আছোঁ যে লিষ্টখন বহুতো দীঘলীয়া হয়, গতিকে ধুনীয়াকৈ এবাৰ দুবাৰ চেক কৰি ল'ব। আৰু যিসকলে মোবাইল নম্বৰ আপডেট দিব বিচাৰে অথবা নিজৰ নাম বিচাৰি পোৱা নাই, আমি এতিয়া স্ক্ৰীণত এখন নোটিছ দেখুৱাই আছোঁ। এই নোটিছখনত, অৰ্থাৎ এই নোটিছখন বৰ্ডৰ পৰা আহিছে, এই নোটিছখনত লিখা আছে যে যিসকলৰ মানে মেৰিট লিষ্টক লৈ অথবা স্কুটিক লৈ যদি কাৰোবাৰ কুৱেশ্যন থাকে, কিবা প্ৰব্লেম হৈছে, তেনেহ'লে যদি কাৰোবাৰ কুৱেশ্যন থাকে, কিবা প্ৰব্লেম হৈছে অথবা নম্বৰ চেঞ্জ কৰিব বিচৰা, নিজৰ নাম অহা নাই, কেনেকৈ নাম আহিব, নিজৰ পাৰ্চেণ্টেজ আছে কিন্তু নাম অহা নাই, এই যেতিয়া আমাৰ স্ক্ৰীণত এখন নোটিছ দেখিবলৈ পাই আছা, এই নোটিছখনত লিখা আছে যে তোমাৰ নম্বৰটো আপডেট কৰিব বিচৰা, যদি কিবা প্ৰশ্ন থাকে, যদি কিবা জানিব বিচৰা, তেনেহ'লে ইয়াত স্ক্ৰীণত এই নোটিছখনত এটা ইমেইল দেখিবলৈ পাই আছা, আৰু আমি ডেছক্ৰিপশ্যনত দি দিম। এই ইমেইলটোত ধুনীয়াকৈ নিজৰ নাম, এড্ৰেছ, এই সম্পূৰ্ণবোৰ ইমেইল কৰি দিবা, আৰু তোমাৰ কি প্ৰব্লেম সেইটো লিখি দিবা। তেনেহ'লে সিহঁতে অতি সোনকালে তোমাৰটো ছল্ভ কৰি দিব। আৰু যি প্ৰব্লেম আছে, এই স্ক্ৰীণত এটা ইমেইল আছে, এই ইমেইলটোত ধুনীয়াকৈ নিজৰ নাম, ৰোল নম্বৰ, এড্ৰেছ, এই সম্পূৰ্ণবোৰ লিখি ছাবমিট কৰি দিবা। আৰু স্কুটি কেতিয়া দিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। কেতিয়া কল আহিব, হিমন্ত মামাই কৈছেতো অলৰেডি 31 নৱেম্বৰৰ আগত দি দিব। গতিকে এতিয়া মেৰিট লিষ্টখন যিহেতু অলপ আগতে প্ৰকাশ পাইছে, বোধহয় ছেপ্টেম্বৰত দি দিব পাৰে। গতিকে যি প্ৰব্লেম আছে, এই ইমেইলটোত SMS কৰি দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে থেংক ইউ। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাটছিং।